নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ ডিচেম্বৰ। লাখ লাখ কৃষকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া প্ৰতিজন কৃষকৰ যাব লাগিব পঞ্চায়তত, অন্যথা আপুনি পিএম কিষাণৰ টকা নাপাব। পিএম কিষাণৰ টকা বন্ধ হৈ যাব, কোনো কৃষকে নাপাব পিএম কিষাণৰ টকা। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে নতুনকৈ এখন জাননী। কেৱল ইয়াই নহয়, আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব ১০,০০০কৈ টকা। চৰকাৰে নতুনকৈ ডেট ফিক্স কৰিছে, কিমান তাৰিখত গোটৰ একাউণ্টত সোমাব ১০,০০০কৈ টকা। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যেক মাহতে সোমাই যাব ১৪৫০ টকাকৈ। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব বহুতো সুবিধা। চ' বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ, গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। আজিয়ে কৰক এই কাম, হাতত মাত্ৰ ৩ দিন বাকী আছে। প্ৰতিজন কৃষকৰ কৰিব লাগিব, অন্যথা পিএম কিষাণৰ টকা নাপাব। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব পিএম কিষাণৰ টকা। যদি আপোনাৰ নামত মাটি নাই তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ টকা নাপাব। আৰু যিজন ব্যক্তিৰ নামত মাটি আছে অকল সেইজন ব্যক্তিয়ে লাভ কৰিব পিএম কিষাণৰ টকা। যদি পিতৃৰ নামত মাটি আছে তেনে ক্ষেত্ৰত পুত্ৰই পিএম কিষাণৰ টকা পাই আছে নেকি? তেনে ক্ষেত্ৰত সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ, কিয়নো আজিৰ পৰা চৰকাৰে সলনি কৰিছে কেইবাটাও নতুন নিয়ম। আৰু এতিয়া যাওক পঞ্চায়তত, অন্যথা আপুনি পিএম কিষাণৰ টকা নাপাব। কোনবোৰ ব্যক্তিৰ পঞ্চায়তত যাব লাগিব এয়াও চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। পিএম কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পিএম কিষাণক জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে নাপাব পিএম কিষাণৰ টকা। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হোৱা ৭ প্ৰকাৰৰ কৃষক আৰু কোনবোৰ কৃষকে নাপাব পিএম কিষাণৰ টকাৰ ধন এইবাৰ সম্পূৰ্ণকৈ জানি লওক। আৰু এটা পৰিয়ালৰ পৰা এজন সদস্যই পাব পিএম কিষাণ আঁচনিৰ সুবিধা। আৰু চৰকাৰে আজিৰ পৰা নতুনকৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে। এতিয়া আপুনি পঞ্চায়তত যাওক, কিয়নো পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। হয়, আপুনি ঠিকেই শুনিছে, যদি আপোনাৰ নামত মাটি আছে তেনে ক্ষেত্ৰত আপোনাৰ পুত্ৰই পিএম কিষাণৰ বাবে আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ সুবিধা নাপাব। এতিয়া পঞ্চায়তত গৈ আপোনাৰ পুত্ৰৰ নামটো কাটি আপোনাৰ নিজৰ নাম বহাই লওক, কিয়নো অন্যথা আপোনাৰ পিএম কিষাণৰ নামৰ পৰা কৰ্তন কৰা হ'ব। চৰকাৰে নতুনকৈ জাননী প্ৰদান কৰিছে। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে অতি শীঘ্ৰে কৰক ই-কেৱাইচি বাধ্যতামূলক কৰা হৈছে। ই-কেৱাইচিৰ ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণৰ টকা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধনক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। আগতে পিতৃৰ নামত মাটি থাকিলে পুত্ৰই চৰকাৰীভাৱে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব পাৰিছিলে। আৰু এতিয়া চৰকাৰে নিয়মটো সলনি কৰিছে। এতিয়া আপুনি পঞ্চায়তত যাওক, অন্যথা আপুনি ১৯ নম্বৰ কিস্তিৰ লগতে আপুনি পিএম কিষাণৰ কোনো ধৰণৰ টকা নাপাব। আপোনাৰ এইখন বন্ধ হৈ যাব। আৰু চৰকাৰে অতি শীঘ্ৰে এইখন কৰিবলৈ আহ্বান জনাইছে। ৩টা পৰ্যায়ত চৰকাৰে ভেৰিফিকেশ্যন আৰম্ভ কৰিছে। আৰু যদি আপুনি এতিয়ালৈকে ভেৰিফিকেশ্যন নকৰায় তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত পিএম কিষাণৰ টকা পুত্ৰ বা পিতা এজনে নাপাব। আৰু পিছত কিন্তু আপোনাৰ আবেদন কৰিবলৈ হ'লে বহুতো সমস্যা হ'ব পাৰে। আৰু তাৰ বাবে চৰকাৰে আগতীয়াকৈ জাননী প্ৰদান কৰিছে। এতিয়া পৰা পঞ্চায়তত গৈ আপুনি খবৰ কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখপতি বাইদেউৰ বাবে আপুনি আবেদন কৰিছে নেকি? শীঘ্ৰে লাভ কৰিব ১০,০০০কৈ টকা। লাখপতি বাইদেউৰ আঁচনি আবেদনকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ২ দিনৰ ভিতৰতে আত্মসহায়ক গোটৰ প্ৰতিজন সদস্যৰ একাউণ্টত সোমাব টকা। ১০,০০০কৈ টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। ফেব্ৰুৱাৰী মাহত ৯০% সম্পন্ন হৈছে ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে লাভ কৰিব ১০,০০০ টকা লাভ কৰা প্ৰক্ৰিয়া। ধনৰ সদ্ব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখপতি বাইদেউ আঁচনিত যদি আপুনি আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে ১০,০০০কৈ টকা। তাৰ বাবে চৰকাৰে বান্ধি দিছে কেইবাটাও নতুন নিয়ম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰে দিব ৩ লাখ টকা পৰ্যন্ত ঋণ। পিএম বিশ্বকৰ্মা আঁচনিত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ। আজিয়ে কৰক আপুনি আবেদন। আকৌ আহিল এটা ভাল খবৰ। এইবাৰ ৩ লাখ টকা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে দিব আপোনাক ঋণ। মাত্ৰ ৫% সুদত লাভ কৰিব এই ঋণ।
কোটি কোটি দৰিদ্ৰ লোকৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী নাপিত ফল-মূলৰ ব্যৱসায় বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে লৈ আহিছে কেইবাটাও অবিলাসী আঁচনি এই ঋণৰ বাবে কৰিব পাৰিব আপুনি আবেদন আৰু কিদৰে কৰিব আবেদন কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু প্ৰথম অৱস্থাত আপোনাক চৰকাৰে প্ৰদান কৰিব 1 লাখ টকা 18 মাহৰ পিছত 2 লাখ টকা আৰু পৰৱৰ্তী পৰ্যায়ত অধিক লোন পাবলৈ সক্ষম হ'ব আপুনি ইয়াৰ বাবে আপুনি সঠিকভাৱে কৰিব লাগিব আবেদন এই ঋণে 8% পৰ্যন্ত লাভ কৰিব সাবসিডি ইতিমধ্যে আৰম্ভ হৈছে এই ঋণ প্ৰদান প্ৰক্ৰিয়া কিদৰে কৰিব আপুনি ইয়াৰ বাবে আবেদনৰ বাবে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব বয়সৰ সীমা 18 বছৰৰ ঊৰ্ধ্বত হ'ব লাগিব আবেদনকাৰী কেন্দ্ৰীয় চৰকাৰৰ ঋণগ্ৰস্ত হ'ব নালাগিব যদি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ আপুনি ঋণ লৈছিলে তেনে ক্ষেত্ৰত আপুনি এই আঁচনি সুবিধা নাপাব কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই আঁচনি আবেদন কৰিবলৈ হ'লে আধাৰ কাৰ্ড পৰিচয় পত্ৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব বেংক একাউণ্ট পাছপোৰ্ট সাইজ ফটো আৰু মোবাইল নম্বৰ লগতে কোনে কোনে লাভ কৰিব এই ঋণৰ সুবিধা কাঠমিস্ত্ৰী কমাৰ সোণাৰী ৰাজমিস্ত্ৰী নাপিত থোৱা কেৱল ইয়াই নহয় দৰ্জী ভাস্কৰ শিল্পী পুতলা নিৰ্মাণ কৰোতা আদি ব্যৱসায়ীসকলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন হয় বন্ধু বান্ধৱীসকল যদি আপুনি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰি লৈ লওক আৰু আবেদন কৰাৰ সময়ত কিবা অসুবিধা হ'লে নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হয় বন্ধু বান্ধৱীসকল অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বতৰ বিজ্ঞান তৰফৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট নতুন বৰ্ষ আৰু মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে বৰষুণৰ সম্ভাৱনা আৰু ইয়াক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব পাৰে 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট অসমকে ধৰি কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে সাগৰীয় ধুমুহাৰ বাবে পৰিব প্ৰচণ্ড শীত মধ্যপ্ৰদেশ বিদৰ্ভ ছত্তীশগড়ত হ'ব প্ৰচণ্ড বৰষুণ কেৱল ইয়াই নহয় ৰাজস্থান গুজৰাট পাঞ্জাৱ হাৰিয়ানা ছত্তীশগড় উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে এলাৰ্ট বৰষুণৰ লগতে হ'ব ধুমুহা আৰু গাজনি জম্মু কাশ্মীৰ আৰু লাডাখত পৰিছে ইয়াৰ বৰফ 0 ডিগ্ৰী তাপমাত্ৰালৈ নামিছে উষ্ণতা আৰু উৰিষ্যাত হৈ আছে প্ৰচণ্ড বৰষুণ অসম উত্তৰ পূবত নামিব প্ৰচণ্ড শীত বৰষুণৰ লগতে ঠায়ে ঠায়ে পৰিব প্ৰচণ্ড কুঁৱলী 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত হয় বন্ধু বান্ধৱীসকল অৱশেষত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1,30,000 টকা নহয় লাভ কৰিব 2,50,000 টকা আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ চৰকাৰে কেইবাটাও নতুন নিয়মেৰে আৰম্ভ কৰিছে PMAY 2.0 যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক সহজতে আবেদন কৰিব পাৰিব চৰকাৰী পকীঘৰৰ বাবে চৰকাৰী কৰ লাভৰ বাবে আহি গ'ল কেইবাটাও নতুন নিয়ম চৰকাৰৰ PMAY 2.0 আঁচনিত অনুসৰি নাথাকিব কেঁচা ঘৰ বছৰি 3 লাখ টকালৈকে কম উপাৰ্জন কৰা লোকসকলে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে ঘৰত বাহন থাকিলেও চৰকাৰে দিব আপোনাক চৰকাৰী ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকাৰ পৰা 2,50,000 টকালৈকে দিব চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি চৰকাৰী ঘৰৰ টকা হয় বন্ধু বান্ধৱীসকল চৰকাৰী ঘৰৰ টকা চৰকাৰ সম্পূৰ্ণকৈ মুকলি কৰি দিছে কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয় চহৰ অঞ্চলৰ দুখীয়া লোকেও লাভ কৰিব চৰকাৰী পকীঘৰ PMAY 2.0 বাবে কেনেদৰে কৰিব আপুনি আবেদনৰ বাবে এতিয়া আপুনি লগইন কৰক pmaymis.gov.in আপোনাৰ বাবে লাগিব আধাৰ কাৰ্ড পান কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ সহজতে আবেদন কৰি লাভ কৰিব চৰকাৰী পকীঘৰ যদি আপুনি চৰকাৰী পকীঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে নতুনকৈ আপুনি এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰক যদি ঘৰটো আবেদন কৰাত কিবা অসুবিধা হয় নিশ্চয় আপুনি কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অনলাইনত আবেদন কৰি কেনেকৈ লাভ কৰিব আপুনি ৰেচন কাৰ্ড নাপালে দিব পাৰিব আপুনি অভিযোগ যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে আপুনি ৰেচন কাৰ্ডটো পাইছে না নাই যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব লগতে আপুনি অনলাইনৰ মাধ্যমতে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'